বুৱাৰী মাজনী উঠিল নে? মই উঠোতে তাইক জগাই থৈ আহিছিলোঁ। ক'তনো তাই ইমান সোনকালে উঠে? তাই জগাই থাকিলেও নুঠে দেখোন। ৰাতি দেৰিলৈকে পঢ়ি থাকে যে ৰাতিপুৱা অকণমান উঠোতে দেৰি কৰে। তাই উঠি একেবাৰে খৰধৰ লগাই দিব। সদায় সদায় তাই একো নোখোৱাকৈ ৰাতিপুৱা ওলাই যায়। তাই কিন্তু বেমাৰ হ'ব দেই, গেছ হ'ব। মাজনী মাজনী তই সোনকালে নাহ কিয়? কিবা এটা খাই লহি। মা মই এতিয়া একো খাই নাথাকোঁ, মোৰ দেৰি হৈছে, মই সোনকালে যাওঁ। মা মই তোমাৰ বেগৰ পৰা 200 টকা এটা লৈছোঁ আৰু আজি আহোঁতে মোৰ অকণমান দেৰি হ'ব পাৰে। মই এতিয়া আহোঁ, বাই বাই আইতা। এই ছোৱালীজনীনো কেতিয়া ডাঙৰ হ'ব জানো? এয়া তুমি কি কথা কৈছা বুৱাৰী? তাই দেখোন ডাঙৰ হ'লেই। দেখাত ডাঙৰ হ'লেই হ'বনে মা? তাই দেখোন ডাঙৰ ছোৱালীৰ দৰে আচৰণ নকৰে। তাই দেখোন এতিয়াও সৰু ছোৱালীৰ দৰে হৈ আছে। তুমি তাইৰ কথা বতৰাবিলাকত অকণমান মন কৰিবা। তুমি তাইক দেখাত সৰু যেন পালেই নহয়। তাই যে এইমাত্ৰ তোমাক কৈ থৈ গ'ল আহোঁতে দেৰি হ'ব, তুমি সেই কথাটোত অকণমান গুৰুত্ব দিবা। তাই কিবা কাম থাকিব পাৰে, তাই সেইকাৰণে কৈ থৈ গৈছে অকণমান দেৰি হ'ব বুলি। তাই আজি অলপ দেৰি হ'ব সেইকাৰণে মোক কৈ থৈ গৈছে। তাইতো মোক নোকোৱাকৈ বাহিৰত দেৰিলৈকে থকা নাই। তাই আজিকালি ছোৱালী, তাই বহুত টেঙৰ। তাই যে দেৰি হ'ব সেই কথাটো তোমাক আগতীয়াকৈ কৈ থৈ গৈছে, যাতে তুমি একো চিন্তা কৰি নথকা। তাই দেৰি কৰা দেখিলে তুমি ক'ৰবাত ফোন চোন কৰি তাইক অসুবিধা কৰিব পাৰা। সেইকাৰণে তাই আগতীয়াকৈ তোমাক কৈ থৈ গৈছে। তুমি তাই কাৰ লগত বেছিকৈ হলি গলি কৰি ঘূৰি ফুৰে অকণমান চকু দিবা। লগৰবোৰক তুমি সুধিবাচোন। মা মই যদি তাইৰ লগৰবোৰক কিবা সুধোঁ, তাইৰ লগৰবোৰেনো কি বুলি ভাবিব? মা আপুনি সেইবোৰ আজে বাজে চিন্তা কৰি থাকিব নালাগে। আপুনি খালি আপোনাৰ দেহাটোৰ যতন ল'ব। মোৰো এতিয়া অফিচলৈ দেৰি হৈছে, মই যাওঁ। কাম কৰা বাইজনী আহিলে আজি কাপোৰ কানি কেইটামান ধুবলৈ দিব। তোমালোক মাইক জীয়েকৰ খালি একেকেইটাই কথা, খালি দেৰি হৈছে। অ' মা কি ক'ব, তাই কলেজ আৰু মোৰ অফিচ, দুইজনীয়ে টাইমটো একেটাই। যোৱা যোৱা, ঘৰখনত এই 3-4টা মানুহ, কোনেও কাকো সময় দিব নোৱাৰে। সেইকাৰণে ল'ৰাটোক ক'লোঁ বোলো চাকৰি কৰা ছোৱালী বিয়া পাতিব নালাগে। ক'ত মোৰ কথা শুনিব? এয়াহে এতিয়া বুঢ়া কালত ঘৰটোত অকলে অকলে থাকিব লাগে। মা মই গৈ থাকোঁ, আপুনি দৰ্জাখন জপাই ল'ব। অঁ বুৱাৰী যোৱা। এতিয়া থাক আৰু দিনটোলৈ অকলে অকলে। কাম কৰা মানুহজনীও বেছি সময় নাথাকে, তাই কামকেইটা কৰিয়ে গুচি যাবগৈ। মই গাঁও ঘৰলৈ কেইদিনমান যাওঁগৈ নেকি বাৰু? ইয়াত মোৰ লগ সংগ বুলিবলৈ কোনো এজনী নাই। গাঁৱলৈ গ'লে নামে পাতে লগৰ সমনীয়া ইজনী সিজনী আহি খা খবৰ লৈ থাকে। গাঁৱত থাকিয়ে ভাল লাগে, ইয়াত যে একেবাৰে নেযায় নোপোৱা। কোন আহিল আকৌ এইটো সময়ত? অ' কেতেকী আহ। কেতেকী তই আজি কাপোৰ কেইটামানো ধুব লাগিব। সোনকালে ভাত পানীকেইটা বনাই ল, মই কাপোৰ অলপ উলিয়াই দিম, কাপোৰখিনি ধুই দিবি। বাইদেৱে কৈ থৈ গৈছে কাপোৰখিনি ধুই থৈ দিবলৈ। আইতা মই আপোনাক কথা এটা সুধিম, আপুনি বেয়া পাব নেকি? নাপাওঁ দে, কি কথা? আইতা দাদা কিয় ইয়াত নাথাকে? দাদাৰে কথা নকবি আৰু, সি ট্ৰেন্সফাৰ হৈয়ে থাকে। তই আকৌ ঘপককৈ দাদাৰে কথা সুধিলি কিয়? আইতা যিমান যি হ'লেও মতা মানুহজন ঘৰতে থাকি কাম কৰিব লাগে, নহ'লে মাইকী মানুহৰ স্বভাৱটো একেবাৰে ভাল নহয়। কি হ'ল কেতেকী, তই কিবা বেয়া দেখিছ নেকি? আপোনালোক হৈছে মালিক মানুহ, আমি আকৌ যি টি কথা ক'লে আমাক জানো চোৱা কামৰ পৰা উলিয়াই দিয়ে? ভয় লাগে নহয়। নিদিওঁ দে কামৰ পৰা উলিয়াই, তই ভয় খাব নালাগে। কচোন ক কি হৈছে ক। আইতা বৌ বাৰু অফিচলৈ কিহত অহা যোৱা কৰে? অ' সেইটো কথা, বাছত অহা যোৱা কৰে আকৌ। আইতা মই কিন্তু মাজে মাজে বৌক মানুহ এজনৰ লগত বাইকতহে অহা যোৱা কৰা দেখা পাওঁ। হে কি কথা কৈছ? তই কাৰোবাৰ বেলেগক দেখিছ চাগে। সেয়া মই গম পাইছিলোঁ নহয় আপোনালোকে বিশ্বাস নকৰে বুলি, সেইকাৰণে মই ক'ব বিচৰা নাছিলোঁ। আপুনি ক'ব দিয়াৰ কাৰণেহে কৈছোঁ। নহয় এজনী, সেইটো কথা নহয়। বাইদেৱে তেনেকুৱা কাম কেতিয়াও নকৰে, মোৰ তাইৰ ওপৰত বিশ্বাস আছে। ময়ো বিচাৰোঁ আইতা ঘৰখনলৈ যাতে একো বিপদ নাহক। নহয় নহয় তেনেকুৱা একো নহয়, যা যা তই তোৰ কাম কৰগৈ যা। আইতা মই যে আপোনাক এইবোৰ কথা কৈছোঁ, আপুনি আকৌ বাইদেউক নুসুধিব, নহ'লে বাইদেৱে মোক কামৰ পৰা উলিয়াই দিব। নকওঁ দে, তই চিন্তা কৰিব নালাগে। কথাটো কিমান দূৰ সঁচা বাৰু? এইজনীয়ে কোৱা কথাবিলাক সঁচা নেকি বাৰু? কিন্তু বোৱাৰীয়ে তেনেকুৱা কাম কৰিব জানো? ইমান ডাঙৰ গাভৰু ছোৱালীজনী থকাৰ পিছত বোৱাৰীয়ে কেতিয়াও তেনেকুৱা কাম নকৰে। তাই যদি তেনেকুৱা কাম কৰিলে হয় বহুত আগতেই কৰিলে হয়। মই বাৰু কাৰ কথা বিশ্বাস কৰোঁ এতিয়া? কথাটো শুনিয়ে দেখোন মনটো বৰ কিবা কিবা লাগি গৈছে। মই দেখোন এজনীকো বিশ্বাসত ল'ব পৰা নাই। কেতেকী কথাই বিশ্বাস কৰোঁ নে বোৱাৰীকেই বিশ্বাস কৰোঁ? হে ভগৱান, ঘৰখনলৈ যাতে একো বিপদ নানাও। মোৰ একেবাৰে কেতেকী মুখত কথাটো শুনাৰ দিনাখনৰ পৰা মনটো ইচাত বিচাত লাগি আছে। বোৱাৰীজনীক কথাটো সুধোঁ বুলিও সুধিব পৰা নাই। আজি যি হয় হ'ব, মই বোৱাৰীক কথাটো সুধিমেই। মা আপুনি চাহ পানী খালেনে? নাই খোৱা বোৱাৰী। আপুনি অকণমান ইয়াতে বহক, মই আপোনাৰ কাৰণে চাহ একাপ বনাই আনো। বোৱাৰী চাহ খাম বাৰু, তুমি অকণমান ৰখাচোন, মই তোমাক কথা এটা সুধোঁ। কি কথা মা? সোধকচোন। বোৱাৰী তুমি বাৰু অফিচৰ পৰা কিহত অহা যোৱা কৰা? অ' বাছত অহা যোৱা কৰোঁ আকৌ। বোৱাৰী তুমি মোৰ আগত মিছা মাতিছা নেকি? মইতো বাছতে অহা যোৱা কৰোঁ, আপোনাক আকৌ কিয় মিছা মাতিম? তাৰমানে মই কথা এটা শুনিছোঁ, তুমি হেনো কোনোবা এজন মানুহৰ লগত বাইকত অহা যোৱা কৰা। অ' সেইটো কথা, তেওঁ আমাৰ অফিচৰে। তেওঁ আমাৰ এইফালে দিয়ে অহা যোৱা কৰে। কেতিয়াবা মই বাছৰ কাৰণে ৰৈ থাকিলে তেওঁ মোক দেখিলে লৈ যায়। বোৱাৰী আনৰ বাইকত নাযাবা, মানুহে কথাটো ভাল দৃষ্টিৰে নল'বও পাৰে। মা আপুনি তাৰমানে মানুহৰ কথাহে শুনে, মোক বিশ্বাস নকৰে। মই ভবা নাছিলোঁ আপোনাৰ মনটো যে ইমান বেয়া। নাই বোৱাৰী তুমি মোক ভুল বুজিছা। আনে তোমাক বেয়া বুলি ক'ব বুলিহে মই কৈছোঁ। আন মানুহৰ কথা মোৰ দৰকাৰ নাই, কিন্তু আপুনি যে মোক ক'লে আন
পাইছোঁ। মোৰ এজনী গাভৰু ছোৱালী আছে। মই কেতিয়াও বেয়া কথা বেয়া চিন্তা নানো মনলৈ। যোন মানুহে আপোনাক কৈছিল আপুনি সেই মানুহক উত্তৰটো ভালদৰে দিব পাৰিব লাগিছিল। তাকেই নকৰি আপুনি মোক সুধিম বুলি ৰৈ থাকিলে। সেয়া মই ভবাতেই হ'ল। মই জানিছিলোঁ তাইক সুধিলে তাই মোক বেয়া পাব। বাৰু যি কি নহওক, কথাটোতো মিছাও নহয়। তাইনো লোকৰ বাইকত উঠি কিয় যাব লাগে? মই কেতেকীকে কথাটো ক'ব লাগিব। কেইদিনমান ভালদৰে তাইক চাব দিব লাগিব। চম্পাক ফোন এটা কৰি লওঁ। তাই শিকাই দিয়া বুদ্ধিটো কামত আহিছে। চম্পা, এইকেইদিন বুজিছ, তই শিকাই দিয়া বুদ্ধিটো বিৰাট কামত দিছে। শাহু বোৱাৰী মুখ ফুলাফুলি হৈ আছে বুজিছ। মইতো কোৱা নাছিলোঁ। হ'বই হ'ব, এনেকুৱা কথা শুনিলে কোন শাহুৱেকহঁতে এৰিব। কাম এটা কৰ, তই এইকেইদিনতে বুঢ়ীৰ পৰা কেইটামান পইচা সৰহকৈ সৰকাই ল। এইটোৱে তোৰ লাকি চান্স। ল'ব লাগিব। এতিয়া বেছি কথা পাতি নাথাকোঁ দে বুজিছ, কোনোবা আকৌ শুনিবহি। হ'ব দে, তই খালি মোক জনাই থাকিবি। হ'ব দে। এই শাহু বোৱাৰীৰ যুদ্ধখন চাই কিন্তু মজা লাগে দেই। কেতেকী, মই বাইদেউক কথাবোৰ সুধিছিলোঁ। আইতা, বাইদেৱে কি বুলি ক'লে? কথাবোৰ বোলে আমি ভবাৰ দৰে নহয়। সেইজন বোলে তেওঁলোকৰ অফিচৰে মানুহ। আমাৰ এইফালে দিয়ে অহা যোৱা কৰে। বাইদেউক কেতিয়াবা বাটত ৰৈ থকা দেখিলে লৈ যায়। সেয়া দেখিছে আইতা, আপোনাৰ মিছা কথা কৈছে। মানুহজন অকণমান আগত ৰখি থাকে, বাইদেউ গৈ তেওঁ বাইকত উঠে আৰু যায়। কেতেকী, তই অকণমান মন কৰিবিচোন। নাই দেই আইতা, সেইবোৰ মই কৰিবলৈ নাই। কেতিয়াবা বাইদেৱে গম পালে মোক কামৰ পৰা উলিয়াই দিব, আৰু সেইবোৰ কৰি থাকিলে মোৰ কামো ক্ষতি হ'ব। এইজনী, তই চিন্তা কৰিব নালাগে, মই তোক পইচা দিম। তই এনেই কাম কৰিব নালাগে নহয়, তোক মই পইচা দিম। কেতেকী, দে কামখিনি নকৰ কিয়? খালি পইচাহে ধান্দা। কাম বন এটা ভালকৈ নকৰ, খালি পইচা লাগে। মা, কিহৰ পইচাৰ কথা কৈ আছে? বোৱাৰী নাই, তাইক বোলে এই মাহৰ পইচাটো এডভান্স লাগে। কি কেতেকী, তোক দেখোন কেইদিনমান আগতে পইচা দিছিলোঁহে। নাই বাইদেউ, ঘৰত তাৰমানে এইকেইদিন অকণমান অসুবিধা হৈ আছে, সেইকাৰণেহে। বাৰু হ'ব দে, মই দিম তোক। কেতেকী, সোনকালে কাম বনখিনি কৰি আজৰি কৰি দেচোন। আজি মোৰ লগৰ কেইজনীমান অহাৰ কথা আছে। ঘৰ দুৱাৰকেইটা ভালদৰে চাফা কৰি থ। হ'ব বাইদেউ, মই এতিয়াই কৰি দিম। বা আইতা, আজি ভাগ্য ভাল দেই। কেনেবাকৈ যদি শুনিলে হয় মোক কামৰ পৰা উলিয়াই দিলে হয়। সেইকাৰণে ভিডিঅ' কথা পাতি থাকিব নালাগে আকৌ, অকণমান সাৱধান হ'বি কথা কওঁতে। মই কি কৰিলোঁ আইতা, আপুনিয়ে মোক সুধি আছেহি। হ'ব মোৰে দুখ। কেতেকী, তই এইকেইদিন আকৌ কিবা দেখিছ নেকি? আইতা, এইকেইদিন যে বৈ বাছত এদিনো যোৱা নাই, সদায় সেই মানুহটোৰ লগতে অহা যোৱা কৰি আছে। হয় নেকি কেতেকী? এইবাৰ মোৰ ল'ৰাটো আহক, এই কি ব্যৱস্থা কৰিব লাগে কৰিম। চাকৰি কৰিব দিয়া নহয়, তাইক ফূৰ্তি এনজয় কৰিব দিয়াহে হৈছে। আইতা, আজি মোক পইচা কেইটামান লাগিছিল, দিব পাৰিব নেকি? হ'ব, যোৱাৰ সময়ত লৈ যাবি। কেতেকী, তই যাচোন, মোৰ কাৰণে একদম গৰম চাহ একাপ বনাই লৈ আহিবি। মোৰ মাথাটো বৰ বিষাইছে। এই বুঢ়া কালত কি নুশুনিবলগীয়া কথাবোৰ শুনি আছোঁ। মোৰটোৱে একেবাৰে কামেই নকৰা হৈ গৈছে। আইতা, চাহ লওক। বাহ, চাহকাপ একেবাৰে বৰ ভাল হৈছে দেই। কেতেকী, তই কালি কিয় নাহিলি? কালি ইমান কষ্ট হৈছে কামবোৰ কৰোঁতে। আইতা, আপুনি মোক যি ডিউটি দিছে সেই ডিউটি পালন কৰি থাকোঁতে মই আহিবলৈ দেৰি হৈ গ'ল, সেইকাৰণে মই নাহিলোঁ। মইনো তোক কালি কি ডিউটি কৰিব দিলোঁ? মই কালি গোটেই দিনটো বাইদেউক চিআইডি কৰি আছিলোঁ। কি কথা কৈছ? কালি দেখোন গোটেই দিনটো তাই ঘৰতে আছে। কালি 4th Saturday আছিলে। তই কিয় ইমান মিছা কথা কৈছ? মই দেখোন আজি ধৰাতেই পৰি যাম এতিয়া। কেতেকী, তই কি তলৰ ফালে মোৰ গোজা মাৰি ভুৰাই আছ? তই সঁচা কথা ক, তই কিয় ইমান মিছা কথা কৈছ? কালি দেখোন মোৰ বোৱাৰীজনী গোটেই দিনটো ঘৰতে আছে। তই তাৰমানে এইকেইদিন মোৰ আগত যিবিলাক কথা কৈ আছিলি সকলোবোৰ মিছা। মই ভাবিছিলোঁ তই কোৱা কথাবোৰ সঁচা, সেইকাৰণে মই মোৰ বোৱাৰীজনীৰ লগত এইকেইদিন ইমান টানখৰে কথা পাতিছোঁ, যাৰ কাৰণে আমাৰ দুয়োজনীৰ মাজতে মাতবোল নোহোৱা পৰ্যন্ত পাইছেগৈ। তোৰ মিছা কথাবোৰত মই মোৰ বোৱাৰীজনীৰ মনত বহুত দুখ দিলোঁ। তোক মই আজিয়ে পুলিচত দিম। তই কিয় লোকৰ ঘৰৰ মাজত কাজিয়া লগাব বিচাৰিছিলি? আমাৰ দুজনীৰ মাজত কাজিয়া লগাটো দূৰৰ কথা, তই বোৱাৰীজনীৰ গাত কম ডাঙৰ চেকা লগাব বিচাৰিছিলি নে? মা, তাৰমানে মোৰ কথা ওচৰতাই থকা আপোনাৰ আগত মেইন মানুহজনী বাইদেউ, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক। এইবোৰ বুদ্ধি মোৰ মনলৈ অহা নাছিল। মোক চম্পাইহে এই বুদ্ধি শিকাই দিছিলে। তোৰ নিজৰ বেন বুলি কোৱা বস্তু এটা আছেনে নাই? তই যে লোকৰ কথা শুন। লোকৰ কথা শুনাৰ ফলত আজি তোৰ কেনেকুৱা লাগিছে? আজি মই তোৰ একো কথাই নুশুনো। তই মোক ইমান ডাঙৰ বদনাম দিব বিচাৰিছিলি। আজি মই তোক পুলিচত দিমেই দিম। মোৰ মানুহজনে বাহিৰত চাকৰি কৰে, আৰু মোৰ ইমান ডাঙৰ ছোৱালীজনী আছে। তেনেস্থলত মই বেয়া কথা মনলৈ আনিবই নোৱাৰোঁ। আজি যদি এই কথাবোৰ মোৰ মানুহজন আৰু মোৰ ছোৱালীজনীৰ কাণত পৰিল হয়, কেনেকুৱা পালে হয় সিহঁতে? তই সিহঁতৰ মনতো কম ডাঙৰ দুখ দিব বিচাৰিছিলি নে? কেতেকী, আচলতে তহঁতৰ নিচিনা মানুহক আমাৰ নিচিনা মানুহে গুৰুত্ব দিয়াটোৱেই ভুল। আইতা, আপোনালোকে মোক মাৰিলেও মাৰক, কিন্তু মোক পুলিচত নিদিব। সেইকাৰণে তোৰ গিয়েৰে তোক এৰি আনক বিয়া পাতি লৈ গুচি গ'ল। আচলতে সি যি কৰিলে ভালেই কৰিলে। তোৰ দৰে সলোৱা নলোৱা মানুহৰ লগত সংসাৰ কৰি থকাতকৈ নথকাই ভাল বুলি ভাবিয়ে সি দ্বিতীয় বিবাহ কৰালে। বাইদেউ, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। মোক আপোনালোকে পুলিচত নিদিব। মোক আপোনালোকে ইয়াতে মাৰিলেও মাৰক, কিন্তু মোক পুলিচত নিদিব। কেতেকী, মই বাৰু তোক পুলিচত নিদিওঁ, কিন্তু তই এইবোৰ কাম কৰিবলৈ বাদ দে, আৰু তই আজিৰ পৰা আমাৰ ঘৰত কাম কৰিব আহিব নালাগে। তই এতিয়াই ওলা। এই ঘৰত আৰু কোনো দিনাখনেই কাম বিচাৰি নাহিবি। বোৱাৰী,
তুমি মোক ভুল নুবুজিবা বোৱাৰী। তাই কোৱা কথাবোৰ সঁচা বুলি ভাবিছিলোঁ, কাৰণ তাই তুমি ওলাই যোৱাৰ পিছতে আহি পায়হি। মই ভাবিছিলোঁ তাই বাটত দেখি আহে তোমাক, সেইকাৰণে মোৰ আগত তেনেকৈ কৈছে। মা, মই বাৰু আপোনাক বেয়া নাপাওঁ, কিন্তু আপুনি আগলৈ এনেকুৱা ভুল নকৰিব। নিজৰ চকুৰে দেখা আৰু কাণেৰে শুনা দুয়োটা বস্তুৱে বেলেগ বেলেগ। চকুৰে নেদেখাকৈ কাণেৰে শুনা প্ৰতিটো কথা